Hello everyone, good morning from Dambuk. So this is my second time here in Nature Nest. Tolopa ahi asu. Aru aji date to hol 15 August. So happy 75th Independence Day to all. Aru ami ahislo joa kali. So as you all know, joy is found not in finishing an activity but in doing it. So focus on the journey, not the destination. আমি আহিছো মৰাণ পাইছা ৰাতিপুৱা ওলালা নাই দুকাপ চাহ খাবলৈ হ'ল লগৰকেইটা পোৱাহি নাই এইটো একাপ খালোঁ আৰু একাপ খাম বডিটো নাই এইটো কেলে মানে এনেকৈ যাব ওলাইছোঁ যে সেক্সি ফিগাৰ না সেক্সি ভাড়াত লৈছোঁ বাইকখন ফুল টেংক কৰিব নাপাহৰিব লগতে পেটটো ৰাতি সেইকাৰণে ভালকৈ শুব লাগে এতিয়া আমি আছোঁ বৰ্তমান ঢলা-শদিয়া ব্ৰিজৰ ওপৰত অলছ' ন'ন এজ ভূপেন হাজৰিকা সেতু আৰু দিছ ইজ দ্য ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ বাকী গুগলত চাই ল'ব মই ইমান এতিয়া আছোঁ আমি চিকাং ব্ৰিজত হুইচ ইজ দি লংগেষ্ট ব্ৰিজ ইন অৰুণাচল তো ভিউটো চাওক ভিউটো Hello everyone, এতিয়া আহি আমি পালোহি ডাম্বুক So if you are traveling to Dambuk from Dibrugarh, there are two routes. You can take Dibrugarh, Pasighat, Dambuk, or either you can take Dibrugarh, Sadia, Dambuk. And দুইটা ৰাস্তাই ভিতৰত আজি এটা যাব OTP পঠিয়াই দিলোঁ মালিকৰ পৰা অকল কনফাৰ্মেশ্যন আহিবলৈ বাকী আছে যদি আপোনালোকে কেতিয়াবা নেচাৰ নেষ্ট আহে তেন্তে আপোনালোকৰ সুবিধাৰ কাৰণে মই এটা কথা জনাই দিওঁ যে ইয়াত থকাৰ দুটা অপশ্যন আছে আইদাৰ ইউ কেন বুক এ কটেজ ফোন কৰিব লাগিব মই তলত নাম্বাৰটোত যদি পাৰোঁ ডেছক্ৰিপশ্যনত দি দিম আৰু নহ'লে আপোনালোকে যদি এডভেঞ্চাৰ লভাৰ হয় তেন্তে এনেকুৱা ধৰণৰ আপোনালোকৰ টেণ্ট ছেটআপ কৰা হৈছে তো টেণ্টত থাকিব পাৰে আৰু যদি একদম আমাৰ নিচিনা যদি অজীৱ কিছমৰ যদি মানুহ কিছুমান আহে তেতিয়া তো এনেকুৱা আমাৰ ইয়াতে থাকিলোঁ আমি বৰ্তমান যোৱাকালি মহৰ কামৰণি যদিও ভালে লাগিলে কয় যা
হাই কি ক'ব থাকি কেনেকুৱা লাগিল থাকি ভাল লাগিল কিন্তু যোৱাকালি মহৰ বহুত কামোৰ খালোঁ ময়ো কামোৰটো খালোঁ ঠিকছে খালোঁ এই অবভিয়াছ হয় তুমি ইমান ধুনীয়া জেগা এটাত আহিছা ধুনীয়া ইন দ্য চেন্স হয়তো চাগে তোমালোকে ইমান ভিউটো নাপাব পাৰা যদি আমি উইণ্টাৰত অহাহেঁতেন ইমান জংঘল নহ'লহেঁতেন কিন্তু এতিয়া আমি ফুল মানে এতিয়া আকৌ খুলিছেতো জাষ্ট কবি ষ্টাৰ্ট হৈছে আৰু জাষ্ট ষ্টাৰ্টআপ এটা হৈছে তথাপিও টুৰিষ্টৰ কাৰণে পাছ দিয়া হোৱা নাই যদিও আমি বহুত কিবা পাপৰ বেলিলোঁ বহুত কিবা কিবি কৰি কিনে আমি ইয়াত আহিছোঁ যোৱাকালি এতিয়া নাহিব আপোনাৰ যেতিয়া ইনফৰমেশ্যন লৈ ল'ব টুৰিষ্ট পাছ দিছে নাই যেতিয়া দিছে তেতিয়া আহিব ILP কাৰণে নহ'লে প্ৰব্লেম হ'ব গেটৰ পৰা আকৌ ঘূৰি যাব লাগিব আৰু তুমি ইমান দূৰৰ পৰা আহিব আপোনালোকে ইমান দূৰৰ পৰা আহিব ডাজেণ্ট মেক চেঞ্চ যদি আপুনি যদি আকৌ চেপাখোৱা গেটৰ পৰা যদি আকৌ ঘূৰি যাব লগা হয় অপশ্যনটো কেতিয়াও আপোনালোকে নল'ব আৰু তেনেকৈ এভেইলেবল নহ'ব চাগে কাৰণ কটেজবোৰ চব অকুপাইড আছিল আৰু টেণ্টত থকাৰ ইচ্ছা নাছিল আমাৰ সেইটো কাৰণে ক'লোঁ যে এনেকৈ থকাৰ কিবা সুবিধা কৰি দিব পাৰিব নেকি তো তেনেকৈ আমাক সুবিধা কৰি দিছোঁ এই অপশ্যনটো নোৱাৰিব যোনে তোনে থাকিবলৈ ঘৰলৈ কি আমি যাম এতিয়া পাছিঘাট হৈ বৰষুণটো যিহেতু ৰাতিপুৱাৰ পৰা দিয়ে আছিল তো সেইটো কাৰণে ওলোৱাত অলপ দেৰি হ'ল এইটো ৰুটত দেখাই দিম আপোনালোকক ন অলপ এইফালে দেখাই দিয়া আকৌ চব ৰেডি হৈছে আৰু এইটো কনক্ৰিটেড ৰাস্তা এটা আছে আগতে এইটো বেয়া আছিলে এতিয়া বনাই দিলে যদিও বহুত বেছি শ্লিপাৰী হৈ আছে বৰষুণৰ কাৰণে বহুত বেছি ডাউনহিল কেমেৰা ধৰিব পাৰিছে নে নোৱাৰিছে গম নাপাইছোঁ কিন্তু বহুত বেছি ডাউনহিল হয় এইটো নেচাৰ্ছ নেষ্ট ডাম্বুক নাইচ প্লেচ ধুনীয়া ডিব্ৰুগড়ৰ পৰা আমি নিয়াৰ এবাউট 180 কিলোমিটাৰ্ছ দূৰত আছোঁ আজি চাওঁ এতিয়া আমি পাছিঘাট হৈ যাম পাছিঘাট ইজ লাইক ফালে গ'লে 230 কিলোমিটাৰ্ছমান হ'ব এপ্ৰক্সিমেটলি ডিব্ৰুগড়লৈকে তো আমি গৈ আছোঁ বহুত বেছি ষ্টিপ হয় বহুত বেছি ষ্টিপ strong to hold the powers of the sun to dream believe in strength now I'm the only one পিছত থাকি আহিছিলে ফুল আপ কৰিছিলে তো হিয়াৰ ইজ বিকাশ উইথ হিজ হিমালয়ান কি ধুনীয়া ভিউ Wow. Until I broke the rules, my life destroyed. Life destroyed. Until I walk awake. This is how we end up our ride to Dambuk. As I said earlier, focus on the journey, not the destination. Joy Ahom.